নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নতুন ৰিকমেণ্ড এটা লৈছে। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনালোকৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা। টোটেল আপোনালোকৰ 137টা পোষ্ট আছে ব্লক অফিচাৰৰ কাৰণে আৰু ভেটেনেৰি ব্লক অফিচাৰৰ কাৰণে আপোনালোকৰ পোষ্ট আছে। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনালোকৰ APSC, মানে APSC কণ্ডাক্ট কৰিব। ডিপাৰ্টমেণ্ট হ'ল আপোনাৰ এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনেৰি ডিপাৰ্টমেণ্টৰ কাৰণে হয়। পোষ্ট নেম আপোনালোকৰ VO আৰু VVO কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 137টা আছে। পে স্কেল আপোনালোকৰ 30,000 পৰা ষ্টাৰ্ট কৰি 1,10,000 টকা হ'ব আৰু গ্ৰেড পে আপোনালোকৰ 12,700 থাকিব আৰু পে বিন আপোনালোকৰ 4 হিচাপত দিব। জব লোকেশ্যন আপোনাৰ অসমতে হ'ব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। ষ্টাৰ্টিং ডেট আপোনাৰ 7 আগষ্ট তাৰিখৰ পৰা হৈছে। লাষ্ট ডেট আপোনালোকৰ 6 ছেপ্টেম্বৰ তাৰিখলৈ হয়। ফিজ পে'মেণ্ট কৰা আপোনালোকৰ লাষ্ট ডেট হ'ল 8 ছেপ্টেম্বৰ তাৰিখলৈ হয়। মই আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিখিনিৰ কথা কৈছোঁ। টোটেল আপোনালোকৰ 137টা পোষ্ট আছে আৰু আপোনালোকৰ 41টা ফিমেলৰ কাৰণে ৰিজাৰ্ভ থাকিব আৰু আপোনালোকৰ অপেন কেটেগৰী 106টা পোষ্ট আছে। OBC MOBC কাৰণে আপোনালোকৰ 6টা পোষ্ট আছে। আপোনালোকৰ OBC MOBC T টাইপ আৰু আদিবাসীৰ কাৰণে এটা পোষ্ট আছে। SC কাৰণে আপোনাৰ 11টা পোষ্ট আছে আৰু ST প্লেনৰ কাৰণে আপোনাৰ 9টা আছে আৰু ST হিলছৰ কাৰণে আপোনাৰ 4টা পোষ্ট আছে। মই আপোনালোক এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কৈ দিছোঁ। আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম হ'ব লাগিব, মানে আপোনাৰ PRC চাৰ্টিফিকেট লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ডিগ্ৰী কৰা হ'ব লাগিব এনিমেল হাজবেণ্ডাৰী নাইবা ভেটেনেৰি চায়েন্সত আৰু আপোনালোকৰ বয়সৰ মিনিমাম 21 বছৰ সীমা হয় আৰু মেক্সিমাম আপোনালোক 38 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোক এজ ৰিলেশ্যন গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত দিব। আপোনালোকে এইখিনি চেক কৰি ল'ব পাৰিব। মই আপোনালোক এপ্লিকেশ্যন ফিজৰ কথা কৈছোঁ। জেনেৰেলৰ কাৰণে আপোনালোকৰ 297.20 ৰুপিজ হয়। OBC MOBC কাৰণে 197.20 ৰুপিজ হয় আৰু ST আৰু বাকী কাষ্টৰ কাৰণে 47.20 ৰুপিজ হয়। এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰপৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।